আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিছে নে নাই হেয়া আপুনি 1 মিনিটতে জানিব পাৰিব। আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিলে আপুনি কেনেকৈ জানিব পাৰিব সেই সন্দৰ্ভতে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। মা লক্ষ্মী ঘৰলৈ আহিলে দিয়ে এই 5টা সংকেত। যদি এই 5টা সংকেত আপুনি চিনি ল'ব পাৰে তেন্তে ধনবান হৈ পৰিব আপুনি। হিন্দু লোকবিশ্বাস অনুসৰি মা লক্ষ্মীৰ কৃপাৰ অবিহনে আৰ্থিক উন্নতি একেবাৰে ভংগ হয়। সেইবাবে মানুহে মা লক্ষ্মীৰ কৃপা পাবলৈ বিভিন্ন ধৰণেৰে পূজা অৰ্চনা কৰে। মা লক্ষ্মী পূজাৰ অবিহনে সুখ শান্তি আৰু পইচা কামনা কৰাটো একেবাৰে অসম্ভৱ। যিখন ঘৰ বা যিটো স্থানত মা লক্ষ্মীয়ে বাস কৰে তাত সদায় সুখ সমৃদ্ধিৰে ভৰি থাকে। কোৱা হয় মা লক্ষ্মীয়ে যি স্থান ত্যাগ কৰে সেই স্থানলৈ অন্ধকাৰ আৰু নিৰাশা নামি আহে। আৰু কোনোবা ঘৰলৈ যদি মা লক্ষ্মীৰ আগমন হয় তেন্তে বিভিন্ন ধৰণৰ শুভ সংকেত লাভ কৰা দেখা যায়। আহক এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ সেইবোৰ সংকেত বা ইংগিতৰ বিষয়ে যিখিনি মা লক্ষ্মী ঘৰলৈ অহাৰ পূৰ্বে লাভ কৰা যায়। এটা এটা কৰি মা লক্ষ্মী ঘৰলৈ আহিলে লাভ কৰা সংকেতৰ বিষয়ে এই ভিডিঅ'ত আমি আলোচনা কৰিম। ইয়াৰ যদি এটা সংকেতো আপোনাৰ দৃষ্টিত পৰে আপোনাৰ অনুভৱ হৈ যাব আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হৈছে। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, কোনটো কৰ্ম কৰিলে মা লক্ষ্মীক আপুনি সদায় নিজৰ ঘৰত ৰাখিব পাৰিব, এই সকলোবোৰ থাকিব আজিৰ এই ভিডিঅ'টোত। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্টত ভক্তিৰে জয় মা লক্ষ্মী বুলি অৱশ্যেই লিখিব। প্ৰথমটো সংকেত হৈছে ঘৰলৈ মৌ-মাখিৰ আগমন। যদি আপোনাৰ ঘৰৰ কোনোবা স্থানলৈ মৌ-মাখি আহি বাহ সাজি লয় তেন্তে সেয়া মা লক্ষ্মী ঘৰলৈ অহাৰ বিশেষ সংকেত বুলি ধৰা হয়। আপুনি ভালকৈ চাই ল'ব, যদি ঘৰৰ কোনোবা স্থানত মৌ-মাখিয়ে বাহ সাজিছে তেন্তে সেই ঘৰত সকলো সা সুবিধা সুখেৰে ভৰি পৰিব। যেতিয়াই মৌ-মাখিয়ে ঘৰত বাস কৰিব আপোনাৰ ঘৰৰ আৰ্থিক স্থিতি উন্নত হ'ব, ধন সম্বন্ধীয় সকলো সমস্যা নোহোৱা হৈ পৰিব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বিৰাজমান হোৱাৰ সংকেত এয়া। দ্বিতীয় সংকেতৰ বিষয়ে কোৱাৰ পূৰ্বে আপোনাক কওঁ হিন্দু সনাতন ধৰ্মত গৌ মাতাত 33 কোটি দেৱী দেৱতাত আৰু মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হৈছে। বেদ পুৰাণ জ্যোতিষশাস্ত্ৰ ভাগৱত গীতা সকলোতে গৌ মাতাক পূজা কৰাৰ বিধান আছে। ঘৰৰ পৰা যেতিয়াই আমি কৰবালৈ ওলাই যাওঁ গৌ মাতাক যদি ৰাস্তাৰ ইফালে সিফালে ঘূৰি ফুৰা দেখো আৰু কেতিয়াবা ডাঙৰ বাহনৰ সন্মুখলৈ আহি বাহনৰ খুন্দাত মৰি যোৱাও দেখো আমি গৌ মাতাক। কেতিয়াবা ঘৰৰ দুৱাৰ মুখলৈ আহে, কেতিয়াবা দোকানৰ সন্মুখলৈ আহে। কাৰোবাৰ মন গল কিবা খাবলৈ দিয়ে, কোনোবাই আকৌ খেদিয়েই পঠিয়াই দিয়ে, কিন্তু গৌ মাতাই একোৱেই কব নোৱাৰে, সেইবাবে খেদিলে গুচিও আহে। যেতিয়াই পেটৰ ভোক বাঢ়ি যায় আৰু খাবলৈ একোকেই নাপায় তেতিয়া ৰাস্তাত যিটোকে পায় প্লাষ্টিক পলিথিন সকলো মুখত দি দিয়ে আৰু লাহে লাহে সেইখিনি গৌ মাতাৰ পেটত জমা হৈ যায়। কিছু সময় পিছত গৌ মাতাৰ পেট বেয়া হৈ চটফটাই বৰ দুখজনকভাৱে মৃত্যুক আঁকোৱালি লয়। যেতিয়াই এনেবোৰ দৃশ্য দেখা পোৱা যায় আমাৰ মনত বহুত দুখ লাগে। আমি সকলোৱে এটাই বিচাৰিব লাগে যে আমাৰ সন্মুখত থকা গৌ মাতা কেতিয়াও ভোকত থাকিব নালাগে, সদায় যাতে গৌ মাতাই পেট ভৰাই ভোজন কৰিব পাৰে, এয়া আমি সকলোৱে কামনা কৰিব লাগে। এইখিনি কথা কিয় কলো জানেনে? যদি গৌ মাতাক আপুনি ভক্তিৰে আহাৰ যোগান ধৰে তেন্তে মা লক্ষ্মী খুব সোনকালেই সন্তুষ্ট হয়। গৌ মাতা সন্তুষ্ট হলে 33 কোটি দেৱী দেৱতা সন্তুষ্ট হয়। গৌ মাতাক আপুনি নিজ হাতেৰে খাদ্য খোৱালে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিব আৰু ঘৰত আৰ্থিক অনাটন নহয়। অৰ্থ মানে টকা পইচা সম্বন্ধীয় যিখিনি সমস্যা আছে সেইখিনি দূৰ হ'ব যদি আপুনি গৌ মাতাক তুষ্ট কৰিব পাৰে। মা লক্ষ্মীক ধন সম্পত্তিৰ দেৱী বুলি কোৱা হয়। যিজন ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে সেইজন ব্যক্তিৰ ওপৰত সুখ শান্তি সমৃদ্ধিৰ উপৰিও ধনৰ কোনোদিন নাটনি নহয়। এতিয়া দ্বিতীয় সংকেতটো হ'ল ঘৰত যদি চৰাই বাহ সাজিছে তেন্তে জানিব মা লক্ষ্মী আপোনাৰ ঘৰলৈ আগমন হৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি পাৰ চৰাইক বাদ দি যিকোনো চৰাই যদি আপোনাৰ ঘৰত বাহ সাজে
বা কণী পাৰে তেন্তে সেয়া খুবেই শুভ বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল আহিবলগীয়া দিনত আপোনাৰ উপাৰ্জনৰ সকলো অৱৰুদ্ধ পথ খোল খাই যাব। বিভিন্ন উৎসৰ পৰা আপোনাৰ উপাৰ্জন হ'ব, লগতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব। এটাই চাব, যদি চৰাই আপোনাৰ ঘৰত বাহ সাজি কণী পাৰি পোৱালি দিছে, তাৰ কিছু সময় পিছতেই মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব আৰু আপোনাৰ সকলো বেয়া দিন শেষ হ'ব। ইয়াৰ পিছৰ সংকেতটো হৈছে জেঠী দৰ্শন। আপুনি আপোনাৰ ঘৰৰ বেডৰুমত যদি একেলগে 3টা জেঠী দেখিছে বা একে লাইনত 3টা জেঠী যদি একেলগে দেখিছে, তেন্তে এয়াও বহুত শুভ সংকেত বুলি ধৰা হয়। অৰ্থাৎ এই সংকেত আপুনি পোৱা মানে মা লক্ষ্মী আপোনাৰ ঘৰলৈ আগমন কৰিছে। আহক জানো মা লক্ষ্মী আপোনাৰ ঘৰলৈ আগমনৰ পিছৰটো সংকেত। যদি সপোনত আপুনি বৰষুণ হোৱা দেখে, তাৰ অৰ্থ হ'ল খুব সোনকালে আপোনাৰ ওপৰত মা লক্ষ্মীয়ে ধনৰ বৰষুণ বৰষাব। মা লক্ষ্মীয়ে আপোনাৰ আৰ্থিক স্থিতি মজবুত কৰিব, আপোনাৰ জীৱনৰ সকলো সমস্যা নোহোৱা কৰি দিয়ে। বৈ যোৱা পানী সপোন আপোনাৰ জীৱনলৈ ধনৰ আগমনৰ সংকেত বুজায়। যদি আপুনি সপোনত বৰষুণ হোৱা দেখে, তেন্তে বুজিব শীঘ্ৰেই আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটিব। আনটো সংকেত জনাৰ পূৰ্বে আপোনাক এটা গুৰুত্বপূৰ্ণ কথা কৈ ল'ব বিচাৰিছো। জীৱনত হলেও এজন এনেকুৱা মানুহ লগ পাইছে যিজনে বহুত বেছি কষ্ট কৰে। এনেকুৱা মানুহো লগ পাইছে যি অলপ কষ্ট কৰি বহুদূৰ আগুৱাই গৈছে। এনেকুৱা মানুহো দেখিছে চাগে যি জীৱনত মেহনত কৰিও সেইখিনি নাপায়গৈ যিখিনি তেওঁৰ আচল অধিকাৰ। অৰ্থাৎ তেওঁৰ জীৱন দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈ গুচি যায়। এয়া গ্ৰহৰ গতিৰ খেল। কোনোবা গ্ৰহ যদি দুৰ্বল হৈ থাকে, তেন্তে আপুনি বিচৰাটো কেতিয়াও কৰিবগৈ নোৱাৰে। সেইবাবে এইখিনি আপুনি ঠিক কৰি লোৱাটো খুবেই জৰুৰী। এতিয়া আহো পিছৰটো সংকেতলৈ। শংখৰ ধ্বনি শুনা। শংখক প্ৰাচীন কালৰে পৰা খুবেই পবিত্ৰ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত ইয়াৰ গুৰুত্ব অপৰিসীম। শংখৰ ধ্বনি মা লক্ষ্মীৰ আগমনৰ সংকেত বুলি কোৱা হৈছে। শংখ বজাই মা লক্ষ্মীক আবাহন কৰা হয় আৰু ঘৰখন ধন সম্পত্তিৰে ভৰাই তোলাৰ কামনা কৰা হয়। যদি আপুনি পুৱাই পুৱাই উঠি চাহ খাই আছে বা সূৰ্য উদয় হোৱাৰ সময়ত যদি শংখত ধ্বনি শুনিছে, তেন্তে খুব সোনকালেই আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। সেইবাবে তেওঁ নিজেই শংখ ধাৰণ কৰে। সেইবাবে শংখ আমি শুনাটো মা লক্ষ্মী ঘৰলৈ অহাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু শুভ সংকেত। ইয়াৰ পিছৰ সংকেতটো সপোনৰ সৈতে জড়িত। সপোনত ৰঙা ৰঙৰ শাৰী পিন্ধা দেখা। যদি কোনো মহিলাই সপোনত ৰঙা ৰঙৰ শাৰী পিন্ধা দেখে, তেন্তে বুজিব সেই মহিলাগৰাকীৰ ওপৰত খুব সোনকালেই মা লক্ষ্মীৰ কৃপা লাভ কৰিব। জীৱনলৈ সুখ সমৃদ্ধি আহিব। যেতিয়াই মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহিব, তাৰ পূৰ্বে আপুনি কিবা নহয় কিবা এক সংকেত নিশ্চয় লাভ কৰিব। যদি সপোনত আপুনি ৰঙা ৰঙৰ শাৰী পিন্ধা দেখিছে, তেন্তে এয়া অতি শুভ। ৰঙা ৰংটো মা লক্ষ্মীৰ খুবেই প্ৰিয়, কাৰণ ৰঙা ৰংটো শুভ্ৰতাৰ প্ৰতীক। যদি আপুনি সপোনত বগা হাতী দেখে, তেন্তে সেয়াও অতি শুভ বুলি ধৰা হয়। বগা হাতী দেখা মানে ধন লাভৰ যুগ আপোনাৰ আৰম্ভ হৈছে। যদি সপোনত আপুনি এনেকুৱা ধৰণৰ সংকেত লাভ কৰে, বগা হাতী দেখে, তেন্তে সেয়াও মা লক্ষ্মীৰ কৃপা লাভৰ সংকেত বুলি ধৰা হয় আৰু সোনকালেই আপুনি আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰা দেখিবলৈ পাব। ইয়াৰ পিছৰটো সংকেত হ'ল কুমাৰী কন্যা ঝাৰু দিয়া দেখা। যদি আপুনি কিবা কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছে বা পুৱাই পুৱাই আপুনি ঘৰৰ পৰা ওলাই গৈছে, যদি আপুনি কোনোবা কুমাৰী কন্যাই ঝাৰু দিয়া দেখা পায়, কুমাৰী মানে 9 বছৰতকৈ তলৰ নাবালিকাই ঝাৰু দিয়া দেখিছে, তেন্তে সেয়াও মা লক্ষ্মীৰ কৃপা লাভৰ সংকেত বুলি গণ্য কৰা হয়। ঝাৰু সদায় মা লক্ষ্মীৰ সৈতে যোগ কৰাহে দেখা যায়। ঝাৰু মা লক্ষ্মীৰ খুবেই প্ৰিয়। সেইবাবে ঘৰৰ পৰা ওলাই যাওঁতে কৰবাত যদি ঝাৰু দিয়া দেখে, তেন্তে এয়া মা লক্ষ্মীৰ আগমনৰ সংকেত। ইয়াৰ পিছৰটো সংকেত হ'ল ফেঁচা দেখা। ফেঁচা মানে লক্ষ্মীৰ বাহন। সেইবাবে ফেঁচা দেখাটো খুবেই শুভ বুলি ধৰা হয় আৰু ফেঁচা দেখা মানে মা অহাৰ ইংগিত। যদি ঘৰৰ আহে পাশে হঠাৎ আপুনি ফেঁচা দেখা পায়, তেন্তে বুজি ল'ব শীঘ্ৰেই মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। এনেকুৱা সংকেত বা ইংগিত যদি লাভ কৰিব পাৰে, তেন্তে বুজিব সোনকালেই মা আপোনাক কৃপা কৰিব। এতিয়া কথাটো হ'ল, ইয়াৰ যদি কোনোবা এটা সংকেত আপুনি লাভ কৰে, তেন্তে আপুনি কি কৰিব? আপোনাক আমি যি সংকেতৰ কথা কলো, সপোনত দেখাৰ কথা কলো, তেনেকুৱা কিবা সংকেত যদি আপুনি লাভ কৰে, তেন্তে প্ৰথমেই মাংসহাৰী খাদ্য
অৰ্থাৎ তামসিক ভোজন ত্যাগ কৰা উচিত আৰু সাত্বিকতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। নহলে মা লক্ষ্মী ঘৰলৈ অহাৰ পিছত ওলাই গুচি যাব পাৰে। ঘৰৰ পত্নী, মা, ভন্টি, ভতিজা, ভাগিন বা যিকোনো কুমাৰী কন্যাক কেতিয়াও অপমান নকৰিব। সকলো নাৰীকে সন্মান জনাই ভাল দৃষ্টিৰে চাব, কেতিয়াও বেয়া কপট দৃষ্টিৰে নাচাব। যি ব্যক্তিয়ে পত্নী, মা, ভন্টি সন্মান নকৰে, তেওঁলোকক অপমান কৰে, তেনেকুৱা ব্যক্তিৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। যদি আপোনাৰ ঘৰত কুমাৰী কন্যাই খাদ্য গ্ৰহণ কৰি আছে, তেওঁক কেতিয়াও উঠাই নিদিব। বহু মহিলাৰ এটা অভ্যাস আছে, নাবালিকা গৰাকীয়ে খাদ্য গ্ৰহণ কৰি থাকোতেই কৈ থাকে, যা পাকঘৰৰ পৰা নিমখৰ টেমাটো আন, আচাৰৰ বৈয়ামটো আন, জলকীয়া আন ইত্যাদি কামত লগাই দিয়ে আৰু কুমাৰী গৰাকীয়েও উঠি গৈ সেইখিনি লৈ আহে আৰু আকৌ খাবলৈ বহি যায়। এয়া একেবাৰেই নকৰিব। এনেকুৱা কৰিলে মা লক্ষ্মী সোনকালে ৰুষ্ট হয়। সেইবাবে এইবোৰ কথা সদায় মন দি চলিব, যাতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব পাৰে। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হলে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহলে এটা লাইক কৰি আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।